উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযানত নামি পৰিছিল কোকৰাঝাৰ মাগুৰমাৰীৰ CRPFৰ 209 নম্বৰ কবৰা ৰেজিমেণ্টৰ CRPF জোৱান প্ৰাণেশ্বৰ কোচ কিন্তু খুব দুৰ্ভাগ্যজনক খবৰ আজি আহি পাইছে এই মুহূৰ্তত মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম কোকৰাঝাৰৰ মাগুৰমাৰীত কি পৰিৱেশ বিৰাজ কৰিছে এতিয়া ঘৰৰ চাৰিওফালে কান্দোনৰ ৰোল উঠিছে পুৱা এই খবৰ পোৱাৰ পৰাই গাঁওখনত আৰু এই ঘৰখনত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চাৰিওফালে আপোনালোকে প্ৰত্যক্ষ কৰিছে মুঠতে কেনেকৈ বুজাব কেনেকৈ কোনে কি ক'ব ভাষাৰ অভাৱ ইয়াৰ মাজতে তথাপিও আমি চেষ্টা কৰিম যে তেওঁ কেতিয়া CRPFত জইন কৰিছিলে আৰু এখন ঘৰত এতিয়া কেনেদৰে পৰিৱেশ বিৰাজ কৰিছে এয়া মই তেখেতৰ পিতৃ আছে পিতৃ বীৰেশ্বৰ ৰাভা প্ৰায় 7 বছৰমান পূৰ্বে প্ৰাণেশ্বৰ কোচে তেওঁ CRPFত জইন কৰিছিল মই জানিব বিচাৰিম মানে গুলি লাগিল বুলি কৈছে এতিয়া চিন্তা কৰিব নালাগে আমি হস্পিটেলত ব্যৱস্থা কৰি দিছো সময় আহাৰ লগে আপোনাক খবৰটো জনাম বুলি কৈছে এই অলপ আগতে খবৰ জনাইছে মোক যে আপোনাৰ ল'ৰাটো দুখাল মৃত্যু হোৱা বুলি কয় তো এই মৃত্যুতে কেতিয়া আহি পাব খবৰ কিবা দিছে দিছে কালি ৰাতিপুৱা বুলি কৈছে মোক কালি ৰাতিপুৱা যাব ৰাতিপুৱালৈ আহিব প্ৰাণেশ্বৰ কোচ আপোনাৰ একমাত্ৰ সন্তান আছিল যদি পৰিয়াল নেতৃত্ব দিয়া হয় এইটোৱে তেওঁ বৰণ ভক্ষণ কৰি আছিল পৰিয়াল মানে পোহপাল দিয়া একমাত্ৰ চাকৰি কৰা কেতিয়া জইন কৰিছিল তেওঁ এইটো 2018 চনত 2018 চনত আৰু ই ঝাৰখণ্ডত কেতিয়া পোষ্টিং কৰিছিল মানে ট্ৰেইনিং শেষ হয়ে মানে ঝাৰখণ্ডত কি কয় আপোনাৰ জম্মু কাশ্মীৰ ঝাৰখণ্ডত জম্মু কাশ্মীৰ 3 বছৰমান আছিল আৰু জম্মু কাশ্মীৰত তাৰপিছত আপোনাৰ এৰি ঝাৰখণ্ডত তাৰ পৰাই এই কবৰাত আছে এতিয়াও কবৰাত আছিল কিন্তু এতিয়াতো দুটা প্ৰাণেশ্বৰ কোচৰ সন্তান আছে নেকি এজন আছে ল'ৰা ছোৱালী ল'ৰা কিমান ডাঙৰ 4 বছৰ অলপ বেছি এনেদৰে এগৰাকী পুত্ৰহাৰা পিতৃয়ে তেওঁৰ মনৰ দুখ প্ৰকাশ কৰিছে আমি ভাষাৰ অভাৱ কেনেকৈ প্ৰকাশ কৰিম তথাপিও এই মাগুৰমাৰীত যিটো পৰিৱেশ বিৰাজ কৰিছে বিশেষকৈ প্ৰাণেশ্বৰ কোচৰ যি অকাল বিয়োগ হ'ল সন্ত্ৰাসবাদী উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ এয়া সকলোৰে কাৰণে দুৰ্ভাগ্যজনক খবৰ কিন্তু চৰকাৰ প্ৰশাসনে এই ক্ষেত্ৰত সন্ত্ৰাসবাদ অথবা উগ্ৰপন্থীৰ বিৰুদ্ধে যিবিলাক দমন কাৰ্য তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে প্ৰাণেশ্বৰ কোচৰ পিতৃ বীৰেশ্বৰ কোচে সেয়া কাৰ্যকৰী হ'ব বুলি আশা প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ